তেতিয়াহ'লে ক'ত নিস্বাৰ্থ হৈ গ'ল সেইকাৰণে আমিও মানে আৰু দহলৈ যাবলৈ নিস্বাৰ্থ আমি পৰিহাৰ কৰিব পাৰোঁ আৰু এইবিলাকক লৈ আমাৰ মাজতো বিতৰ্ক হৈ থাকে যে এই ধৰ্মৰ মানুহখিনি এক সেই ধৰ্মৰ মানুহখিনি এনেকুৱা আমাৰখিনি ভাগ ভাগ কিন্তু আকৌ অন্যফালেদি চাওঁ পাকিস্তানৰ যুদ্ধ বাংলাদেশৰ যুদ্ধ আফগানিস্তানৰ যুদ্ধ বা ইউক্ৰেইনৰ যুদ্ধ ৰাছিয়াৰ যুদ্ধ ইজৰাইল পেলেষ্টাইনৰ মানুহখিনি যদি চিন্তা কৰোঁ তেতিয়াহ'লে তাহাঁতৰতো মনুষ্যটোতো ক'ত আধ্যাত্মিক জ্ঞানটো তাহাঁতৰ ক'ত তো সেইখিনি তেতিয়া আমি দেখা নাপাওঁ কিন্তু হুৱেৰেজ আমি ভাৰতবৰ্ষই তেনেকুৱা আগ্ৰাসী মনোভাৱ নাই কাৰোবাক আমি ৰাজ্যখন দেশখন দখল কৰিম বুলি আমাৰ মনোভাৱ নাই ইচ্ছা কৰিলে ওচৰ পাজৰ দেশখিনি আমি গোটাই ল'ব পাৰোঁ কিন্তু আমাৰতো সেইটো নাই এইখিনি এইকাৰণে হৈছে যে আধ্যাত্মিকতাৰ ওপৰত এতিয়াও আমাৰ চৰ্চাবিলাক চলি আছে বিতৰ্ক হয় যেনেকৈ আজিকালি অসমত সুৰক্ষা নাইকিয়া হৈছে এই হৈছে সেই হৈছে আৰু কৈ থকা মানুহ কেইজনমানে সেইকেইজনে কৈ থাকিলে কোনেও সুৰক্ষা নাপায় আৰু সুৰক্ষাটো পাব যেতিয়া ৰাইজে মাৰ বান্ধি থিয় দিব সুৰক্ষা ৰাইজৰ লগতে আছে কোনো প্ৰশাসনৰ ওচৰত প্ৰশাসনৰ হৈছে এটা ব্যৱস্থা কিন্তু স্থায়ী সুৰক্ষাটো ৰাইজৰ মাজতে পায় মই যদি আজি পলিটিচিয়ান মই যদি একদম ভালকৈ কাম বনখিনি নকৰোঁ মই উল্টা পুল্টা কৰোঁ মোৰ সুৰক্ষাটো ক'ত হ'ব পুলিচ কেইটামান ল'লে তাৰ ফাঁকেদিয়ে দুগুচা দিবলৈ চেষ্টা কৰিবনে নাই দেখা যায় ন ঠিক দূৰৰ পৰাই চেণ্ডেল এযোৰ মাৰি দিব তো মই যদি সততাৰে মোৰ নিষ্ঠা সহকাৰে যদি মই কামখিনি কৰোঁ তেতিয়াহ'লে মোৰ সুৰক্ষা আছে দূৰৰ পৰাই চেলামটো মাৰিব নমস্কাৰ এনেকৈ ক'ব সেইকাৰণে সুৰক্ষাটো আমাৰ কৰ্মৰ ওপৰতে আছে আজি কোনোবাই কয় যে আমাৰ এতিয়া আমাৰ ফুকন চাহাবে মোক ফটো মাৰিছে সুৰক্ষা নাই বুলি কয় যদি একদম নিৰপেক্ষকৈ তেওঁলোকে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ বন্ধ কৰা পলিচি ল'লে মানুহেতো দেখি আছে এই একে অফিচত ইয়াত কামটো এনেকুৱাই ইয়াতো একেই সেইটো বিষয়ে লিখিলে এইটো বিষয়ে নিলিখিলে তেতিয়াতো মানুহৰ সুৰক্ষাটো কেনেকৈ আহে তো সেইকাৰণে এই বিষয়বিলাক হৈছে মানে সমাজৰ মাজতে থকা বস্তু আৰু স্থায়ী সুৰক্ষা স্থায়ী শান্তি চব সমাজৰ পৰাই ওলায় আৰু সেই বস্তুখিনি এটা আমাৰ ভেটি আমাৰ হৈ আছে উপাসনাস্থলী তাতে আমি গোট খাওঁ কিন্তু এটা হৈ আছে কি উপাসনাস্থলীবিলাকত আমাৰ পঢ়া শুনা শিক্ষিত কৰি যিসকলে যায় প্ৰায় তাত নোযোৱা নিচিনা লাগে সেইসকল কথাখিনি পাতিলে আকৌ মায়ামোহত বন্দী হৈ থকা নিচিনা লাগেনে ল'ৰাটোলৈ এইটো কৰি দিব লাগে মাটি 2 বিঘা আৰু চাওক মাটিটো আছেই 500 বিঘা খেতি কৰিলে হৈ গ'ল আৰু 2 বিঘা নহয় বোলে সেইখিনি আৰু অলপমান সম্পত্তি কৰি ল'লে ভাল যদি সম্পত্তিৰ ফালে মনটো যায় তেতিয়াহ'লেতো আমাৰ আধ্যাত্মিক জ্ঞানটো নাই হয়